মোৰ এই কথাখিনি এবাৰ মন দি শুনক। আপুনি এটা কোঠাৰ ভিতৰত অকলে দিনটো কটাই দিব পাৰে, কিন্তু আপোনাক যদি কোঠাটোত বন্দী কৰি ৰখা হয় তেতিয়া 1 ঘণ্টাও থাকিব নোৱাৰিব। এইদৰে আপুনি ইচ্ছা কৰি 4 দিন ব্ৰত কৰিবও পাৰে, কিন্তু আপোনাক নৰ্মেল দিনত এটা দিন খাবলৈ নিদিলেই ভোকত পাগলৰ দৰে হৈ যাব। ইয়াকে কোৱা হয় স্বাধীনতা আৰু নিয়ন্ত্ৰণ কৰা। ফ্ৰী হৈ আপুনি যিকোনো কাম কৰিব পাৰিব, কিন্তু আপোনাক যেতিয়াই কোনোবাই কণ্ট্ৰল কৰি একেটা কামকে কৰিবলৈ দিব তেতিয়া বহু সমস্যাৰ সৃষ্টি হয়। এইবাবেই কোৱা হয় সম্বন্ধ এটাত ফ্ৰীডম দিয়াটো অত্যন্ত জৰুৰী, কণ্ট্ৰল কৰাটো উচিত নহয়। যেতিয়াই আপোনাৰ পাৰ্টনাৰক কণ্ট্ৰল কৰিবলৈ ল'ব তেতিয়া তেওঁ আপোনাৰ বাবে সেই কামটো কৰিব নোৱাৰিব যিটো ফ্ৰী কৈ দিওঁতেই কৰিব পাৰিলে হয়। কথাটোৰ সৈতে একমত হ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।